Welcome to SP Educa. SP Educa channel to আপনাল সকলোকে স্বাগতম জনাইছো। আজি মই মোৰ টিউশন সেন্টাৰত পাতা এখন কোৱেশ্চন পেপাৰৰ বিষয়ে ডিসকাশন কৰিবলৈ গৈ আছো। অনুগ্ৰহ কৰি ভিডিওটো আপোনালোকে শেষলৈকে চাব। ঠিক আছে? এটা প্ৰথম প্ৰশ্নটো হৈছে তোমাৰ যদি P is proportional to Q আৰু P is equal to 6 হলে Q is equal to 30 এতিয়া যদি Q is equal to 10 হয় P এর মান কিমান হ'ব অপশন এ দি আছে 50 অপশন বি দি আছে 20 অপশন সি দি আছে 2 অপশন ডি দি আছে 50 জনে পারে ইমিডিয়েটলি তোমাৰ কমেন্টত গৈ কিনে এনসারটো দিলে হ'ল আৰু যি সকলে একেবাৰে নোৱাৰে বা এই চেপ্টাৰটোৰ বিষয়ে নলেজ নাই তেখেত হলৰ কাৰণে মই অকনমান 5 মিনিট সময় কৈ আছো মেইন কথাটো হ'ল এই কোৱেশ্চনটো আহিছে কৰ পৰা এই কোৱেশ্চনটো আহিছে তোমালোকৰ অনুপাত আৰু সমানুপাত নামৰ চেপ্টাৰটোৰ পৰা অনুপাত আৰু সমানুপাত নামৰ চেপ্টাৰটোৰ পৰা যেটো আছে তোমালোকৰ পুনৰ আলোচনা যেটো আছে তোমালোকৰ মেথছৰ প্ৰথম উলাই কিনে পুনৰ আলোচনাৰ ফাৰ্স্ট চেপ্টাৰটো হৈছে তোমাৰ অনুপাত আৰু সমানুপাত এটা সোৱা অনুপাত মানেনো কি অনুপাত মানেনো কি এই বস্তুটো আমি জানিব লাগিব সমানুপাত মানেনো কি এই বস্তুটো জানিব লাগিব মানে ন এতিয়া অনুপাত মানে বেলেগ একো বস্তুৱে নহয় ধৰা এটা শ্ৰেণী মানে এটা ক্লাস এটাত লৰা আছে তোমাৰ 5 জন ছোৱালী আছে তোমাৰ সাপোজ ছোৱালী আছে তোমাৰ 12 জন মানে ন এতিয়া মই দুটা টাইপত কথাখিনি ক'ব পাৰো যে লৰাতকৈ ছোৱালী 7 জনী বেছি আছে এনেকৈ ক'ব পাৰো বা ছোৱালীতকৈ লৰা 7 জনী ছোৱালীতকৈ লৰা 7টা কম আছে এনেকৈ ক'ব পাৰো না ঠিক তেনেকৈ ছোৱালীৰ ক্ষেত্ৰতো ক'ব পাৰো যে ছোৱালী লৰাতকৈ 7টা কম আছে বা লৰাতকৈ ছোৱালী 7টা বেছি আছে এনেকৈ ক'ব পাৰো না পাৰো কি কৈছো আমি এই দুটা ক্ষেত্ৰতে কি কৰিছো লৰাতকৈ মানে কি কয় লৰা ছোৱালীতকৈ 7 জনী কম আছে আৰু ছোৱালীতকৈ লৰা 7টা কম আছে মানে কি কৰিছো এই দুটা ক্ষেত্ৰতে আমি যোগ বা বিয়োগৰ ক্ষেত্ৰত কম্পেয়াৰ কৰিছো মানে তুলনাটো কৰিছো যোগ আৰু বিয়োগৰ ক্ষেত্ৰত এতিয়া আমি অনুপাত মানেনো কি হোৱাট ইজ অনুপাত মানে বেলেগ একো বস্তু নহয় অনুপাত মানে হৈছে আমি দুটা ৰাখি দুটা বস্তুক যদি আমি হৰণৰ দ্বাৰা তুলনা কৰো এই বস্তুটোকে অনুপাত বুলি কোৱা হয় এটা লৰা আছে তোমাৰ 5 জন ছোৱালী আছে 12 জন এতিয়া লৰা আৰু ছোৱালীৰ অনুপাত বুলি যদি কও লৰা আৰু ছোৱালীৰ অনুপাত বুলি যদি কও তেতিয়া আমি কি লিখিব লাগিব প্ৰথম কি লিখিছো লৰা সেকেন্ড কি লিখিছো ছোৱালী লৰা কিমান জন আছে 5 জন দুই নম্বৰ কি লিখিছো 12 জনী ছোৱালী আছে গতিকে 5:12 এই চিহ্নডালক আমি কও is 2 আৰু that is হেতুকে কয় তোমাৰ অনুপাত মানে অনুপাত মানে বেলেগ একো বস্তু নহয় দুটা বস্তুক যদি আমি হৰণৰ দ্বাৰা তুলনা কৰো তাকে অনুপাত বুলি কোৱা হয় আৰু তুমি এনেকৈ লিখিব পাৰো 5/12 বা 5/12 বুজি পাইছা তোমালোকে আৰু এটা কথা কওঁ ইয়াতে ধৰা এজন লৰাৰ লগত তোমাৰ আছে তোমাৰ 500 পইচা আৰু বেলেগ এজন লৰাৰ লগত আছে তোমাৰ ধৰা 12 টকা এই দুটা বস্তু যদি আমি অনুপাতত লিখিব যাও কেনেকৈ লিখিম তোমালোকে ডাইৰেক্ট যদি লিখি দিয়া এই মাত্ৰ হিকোৱাৰ নিচিনা 5:12 তেতিয়া তোমালোকৰ ভুল হ'ব কিয় ভুল হ'ব অনুপাতত সদায় আমি একক কেইটা ইউনিট কেইটা ইয়াতে আছে পইচা ইয়াতে আছে টকা এই দুটা বস্তু আমি কি কৰিব লাগিব একে কৰি ল'ব লাগিব
হয় টকাক পইচালৈ নিব লাগিব নহয় পইচাক টকালৈ নিব লাগিব এতিয়া আমি কি কৰিম ধৰা পইচাক টকালৈ নিব 100 পইচাক যদি পইচাক টকালৈ নিও তেতিয়া পইচাটো আগতে লিখিব লাগিব 100 পইচাত কিমান হয় 1 টকা আমি সকলোৱে জানো ঠিক তেনেকৈ 500 পইচাত কিমান হ'ব 500 পইচাত কিমান হ'ব তোমাৰ 500 ডিভাইডেড বাই 100 টকা মানে 5 ভাগ কাটা গ'ল মানে কিমান হ'ল তোমাৰ 5 টকা আমি টকাত নিলো দে টকা টকা ইউনিট কেটা একক কেটা একে হ'ল এতিয়া আমি অনুপাতত লিখিব পাৰো মানে লৰা দুজনৰ হাতত থকা লৰা দুজনৰ হাতত থকা টকাৰ অনুপাত is equal to 5:12 মানে কি হ'ল অনুপাতত আমি ৰাখি কেটা মানে ৰাখি কেটাৰ একক কেটা একে কৰি লব লাগিব বুজি পাইছা যদি কিলোমিটাৰ আৰু মিটাৰ থাকে কিলোমিটাৰত মিটাৰত দিব লাগিব মিটাৰত কিলোমিটাৰত দিব লাগিব একক কেটা একে হ'ব লাগিব তা অনুপাত বুজি পালা তাৰ পিছত আছে তোমাৰ সমানুপাত সমানুপাত মানে কি অনুপাত আৰু সমানুপাত নামৰ চেপ্টাৰটো তোমালোকৰ অনুপাত পাবা আৰু এটা পাবা তোমাৰ সমতুল্য অনুপাত মানে কি ধৰা তোমাৰ 2/3 এটা অনুপাত দিছে 2:3 বা 2/3 ইয়াক আমি যদি কি কৰো এটুক কয় তোমাৰ হৰ আৰু এটুক কয় তোমাৰ লব সৰি এটুক কয় তোমাৰ হৰ এটুক কয় তোমাৰ লব ওপৰটো কয় লব তলটো কয় হৰ এতিয়া আমি কি কৰিম যদি একে একে ৰাখিৰে দুইটাকে পূৰণ কৰো মানে 2/3 যদি আমি 2 এৰে পূৰণ কৰো 2 এৰে তলে ওপৰে যদি পূৰণ কৰো কি পাম আমি 2 2 4 3 2 6 4/6 মানে এই 2/3 অনুপাতটো 4/6 অনুপাতৰ সমতুল্য অনুপাত মানে কি এটুক যদি আমি কাটি দিও এতিয়া 2 গুণ 4 3 2 6 2/3 পালো নে নাই পালো ঠিক তেনেকে যদি 2 এৰে পূৰণ নকৰি মই যদি 4 ৰে পূৰণ কৰো তলে ওপৰে 4 দুগুণ কিমান পালো মই 8 পালো 3 4 গুণ কিমান পালো 12 পালো ইয়াক যদি আকৌ কাটো আমি এই 2/3 পাম 2 4 গুণ 8 3 4 গুণ 12 গতিকে এই 8/12 টো 2/3 সমতুল্য অনুপাত বা সমানুপাত তে সমানুপাত বুলি কেতিয়া কয় এতিয়া ধৰা 2:3 আমি লিখোতে কেনেকৈ লিখিম 2:3 সমানুপাতক কেনেকৈ লিখা যায় তোমাৰ দুটা অনুপাত দিয়া যায় দুটা অনুপাত মানে এটো কি বুলি কোৱা হয় ইংলিছত s বুলি কোৱা হয় 2:3 s 8:12 মানে 2/3 সমানুপাত 8/12 বুলি আমি পঢ়ো মানে পঢ়া হল এতিয়া তোমাকে অনুপাত কি বস্তু বুজি পালা সমানুপাত কি বস্তু বুজি পালা ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ নাহে হল তোমালোকৰ প্ৰশ্ন আহিব প্ৰত্যক্ষ সমানুপাতিক আৰু পৰোক্ষ সমানুপাতিক প্ৰত্যক্ষ সমানুপাতিক আৰু পৰোক্ষ সমানুপাতিক কি এই প্ৰশ্নটো যোনটো তোমালোকৰ আহিছে মেট্ৰিকত আৰু এই প্ৰশ্নটো মেট্ৰিকৰ প্ৰশ্নখন মেলাৰ লগে লগে তোমালোকে এই ফাৰ্স্ট অনুপাত সমানুপাতৰ এই প্ৰশ্নটো 100% দেখা পাবা হল আৰু এই প্ৰশ্নটো হয়তো প্ৰত্যক্ষ সমানুপাতিকৰ পৰা আহিব পাৰে নহলে পৰোক্ষ সমানুপাতিকৰ পৰা আহিব পাৰে যেগুলো কনসেপ্ট ক্লিয়াৰ নাই ভিডিওটো চাই দেখিবা প্ৰত্যক্ষ সমানুপাতিক মানে হৈছে ধৰা x is proportional to y আমি কি বুলি লিখো x is proportional to y মানে x y সাপেক্ষে প্ৰত্যক্ষ সমানুপাতিক মানে ইয়াৰ অৰ্থটো কি অসমীয়াত ইয়াৰ অৰ্থটো কি মানে x ৰ মান যিমান গুণ বাঢ়িব y ৰ মানো সিমান গুণে বাঢ়িব মানে সাপোজ তোমালোকক এখন তালিকা দিয়া আছে x আৰু y x ৰ মান দিয়া আছে 2 y ৰ মান দিয়া আছে সাপোজ 3 এটা সেকেন্ড তালিকাখনত দিয়া থাকিল তোমাৰ x ৰ মান যদি তোমাৰ 12 হয় y ৰ মান যদি 12 হয় x ৰ মান কিমান হ'ব
তেতিয়া তোমালোকে কি কৰিবা কি দিছে x is proportional to y মানে x y প্ৰত্যক্ষ সমানুপাতিক মানে x ৰ মান বাঢ়িলে y ৰ মানো বাঢ়ে এতিয়া চোৱা y ৰ মান বাঢ়িছে নে নাই y ৰ মান আছিল 3 হোল কিমান 12 মানে কিমান গুণ বাঢ়িলে 3 4 গুণ 12 মানে 4 গুণ বাঢ়িলে ঠিক যদি ই 4 গুণ বাঢ়ে x এও 4 গুণ বাঢ়িব মানে 4 2 গুণ কিমান 8 মানে x ৰ মানটো কিমান হ'ব 8 হ'ব বুজি পালা যদি x ৰ মান কমে ধৰা আকৌ মই দিলো তোমাৰ x ৰ মান দিলো 8 y ৰ মান দিলো তোমাৰ 12 হল এতিয়া মই তোমালোকক দিলো x ৰ মান 2 y ৰ মান কিমান হ'ব কিমান গুণ কমিলে সৰুটোৰ পৰা ডাঙৰটোলৈ হৰণ কৰিব লাগিব বা পূৰণ কৰিলে হ'ব 2 4 গুণ 8 4 গুণ কমিছে না নাই 8 ৰ পৰা 4 মানে 2 পালে 4 গুণ কমিলে ইও 4 গুণ কমিব মানে 4 ৰে হৰণ কৰিব লাগিব 12 যদি 4 ৰে হৰণ কৰি কিমান পাম 3 পাম মানে ইয়াৰ মানটো কিমান হ'ব 3 হ'ব বুজি পালা মানে প্ৰত্যক্ষ সমানুপাতিকত কি যদি এই চিহ্নডাল দিয়া থাকে তেতিয়ালৈকে তোমালোকে ভাবিবা x ৰ মান যদি বাঢ়ে y ৰ মানো বাঢ়িব x ৰ মান যদি কমে y ৰ মানো কমিব এটা কমিব বাঢ়িব মানে কিহত কমিব গুণত কমিব গুণ মানে কি সদায় পূৰণ ঠিক আছে এতিয়া তোমালোকে নাভাবিবা যে x কৈছে সাৰে y কৈছে বাকি যদি কিবা এলফাবেট দিয়ে ইংলিশত 26 টা এলফাবেট আছে যি কোনো দি দিব পাৰে a is proportional to b এর মান বাঢ়িলে b এর মান বাঢ়িব এর মান যদি কমে b এর মানও কমিব বেলেগো দিব পাৰে ঠিক তেনেকৈ আমাক এই প্ৰশ্ন p is proportional to q মান বাঢ়িলে q মানও বাঢ়িব মানে ইংৰাজী এলফাবেটৰ 26 টা আখৰ আছে 26 টা যিকোনো আখৰ দিব পাৰে তোমালোকে মানে কমন বুলি যে কয় কোনো টিচাৰে কমন দিব নোৱাৰে তোমালোকে কনসেপ্ট ক্লিয়াৰ ৰাখিব লাগিব মেথছত আৰু কনসেপ্ট ক্লিয়াৰ ৰাখিলে তোমালোকে কৰিব পাৰিবা যদি মই শিকাই দিলে এটা p is to q পৰীক্ষাত আহিল ধৰা p ৰ জায়গাত x আহিল q ৰ জায়গাত y আহিল তোমালোকে কবা যে কমন নপৰিল তেতিয়াহলে তোমালোকৰ ভুল হ'ব তোমালোক কনসেপ্টটো ক্লিয়াৰ কৰি যাবা ঠিক আছে এতিয়া আমি এই মেথটো কৰিব যাম p is proportional to q মানে কি কৈছে p ৰ মান বাঢ়িলে q ৰ মান বাঢ়িব না নাই বা p ৰ মান যদি কমে q ৰ মানো বাঢ়িব বা q ৰ মান যদি কমে p ৰ মানো কমিব q ৰ মান যদি বাঢ়ে p ৰ মানো বাঢ়িব উল্টা উল্টা হয় না নহয় এটা তোমালোকক দিয়া আছে যে p is proportional to q মানে p ৰ মান বাঢ়িলে q ৰ মান বাঢ়িব বা কমিলে কমিব হল তা প্ৰথম ক্ষেত্ৰত দিয়া আছে p ইকুয়ালটো কিমান দিয়া আছে 6 আৰু q ইকুয়ালটো 30 দিয়া আছে এতিয়া যদি এইখিনি কথাত মন দিবা এতিয়া যদি q ইকুয়ালটো 10 হয় q ৰ মান যদি 10 হয় q ৰ মান 10 গতিকে q ৰ তলত q পাতিব লাগিব q ৰ মান যদি 10 হয় p ৰ মান কিমান হ'ব মানে এটা মই প্ৰশ্নবিলাক চিন্তিছো কিমান হ'ব তোমালোকক ওলাব দিছে তোমালোকে কি কৰিবা পাঁচ কেনেকা তোমালোকে কি কৰিবা q ৰ মান কিমান গুণ 30 তকৈ 10 কম নে বেছি কম কিমান গুণ কমিছে 3 গুণ কমিছে ই যদি 3 গুণ কমিছে ইও 3 গুণ কমিব 3 গুণ কমিছে মানে কি ইয়াক 3 ৰে হৰণ কৰি দিলে আমি 10 পাম ইয়াকো 3 ৰে হৰণ কৰি দিয়া কিমান পাবা 2 পাবা মানে এনসারটো কিমান হ'ব 2 মানে অপশন 2 সি শুদ্ধ উত্তৰ হল আৰু এটা টিক্স আছে তোমালোকে এনেকে নকৰি কিনো আৰু এটা বস্তু আৰু এটা টিক্স আছে তোমালোকে কি যে p ৰ মান 6 q ৰ মান 30 হয় না নহয় 630 q এতিয়া যদি q ৰ মান 10 হয় মানে q ৰ মান যদি 10 হয় q ৰ মান কি 30 ৰ পৰা যদি 10 হয় p ৰ মান কিমান হ'ব q ৰ মান যদি কমিছে p ৰ মান কমিব না নাই কমিব মানে কাটকৈ কমিব 6তকৈ কমিব হয় না নহয় 6তকৈ কমিব হয় না নহয় এতিয়া তোমালোকে অপচনত চোৱা 6তকৈ সংখ্যা কোনটো আছে 6তকৈ সৰু সংখ্যা 50 হয় নেকি নহয় এটো ডাইৰেক্ট কাটি দিব পাৰা এটো উত্তৰ নহয় 6তকৈ সৰু 20 হয় নেকি নহয় এটো ডাইৰেক্ট কাটি দিব পাৰা 6তকৈ সৰু 2 হয় নেকি
হয় স্যার রাইট অ্যান্সার হয়নে নহয় গতিকে এনেকৈ ধৰণে তুমি মেথছটো নকৰাকৈ যদি বুজি নোপোৱা অপশ্যন চাই তোমালোকে কৰিব পাৰা ঠিক আছে এইটো হ'ল প্ৰত্যক্ষ সমানুপাতিক আৰু পৰোক্ষ সমানুপাতিক মানে কি এতিয়া মই প্ৰত্যক্ষ সমানুপাতিক ক'লো পৰোক্ষ সমানুপাতিক মানে কি x is inversely proportional to y পৰোক্ষ সমানুপাতিক বেলেগ একো বস্তু নহয় জাস্ট প্ৰত্যক্ষ সমানুপাতিকৰ উলুটাটো একদম অপজিটটো মানে যেতিয়া x ৰ মান বাঢ়িব y ৰ মান কমিব প্ৰত্যক্ষ সমানুপাতিকত কি হেৰে বুজাইছিল x is proportional to y তাতে কি হৈছিল x ৰ মান বাঢ়িলে y ৰ মানো বাঢ়িব x ৰ মান কমিলে y ৰ মানো কমিব কিন্তু পৰোক্ষ সমানুপাতিকত কি হয় তোমাৰ কেছটো একদম উল্টা হয় x ৰ মান যেতিয়া বাঢ়িব y ৰ মান কমিব সেকেন্ড কোৱেশ্চনটো আমি চাও তলৰ কোনটো বৰ্গ সংখ্যা নহয় তোমাক কৈছে কোনটো স্কয়াৰ নহয় জানো নহয় তে তোমালোকে গোটেইকেইটা চাব লাগিব তে যাৰ শৰ্ট ট্ৰিক্স খিনি মনত আছে ডাইৰেক্ট কৰি দিব লাগিব আৰু যাৰ শৰ্ট ট্ৰিক্স খিনি মনত নাই তবে কি কৰিব লাগিব তোমাৰ হৰণ কৰি চাব লাগিব তে 4 4 1 কি হৰণ সো মই বিভাজ্যতাৰ ৰুলখিনি শিকাইছিলো ডিভিজিবিলিটি ৰুল তাতে তোমাৰ গোটেইটা যদি প্লাস কৰি যদি কি হ'ব 4 4 8 কে 9 মানে 1 3 ৰে ডিভাইড যায় গতিকে আমি ডাইৰেক্ট 3 ৰে হৰণ দি কিনে চাও 3 1 গুণ 3 4 3 গুণ 12 7 3 গুণ 21 আৰু যাব নেকি 3 তে 4 1 5 7 12 যাব 3 ৰে কেবাৰ যাব 4 3 গুণ 12 2 9 3 গুণ 27 এবাৰ কি হেৰে যাব 7 ৰে যাব গতিকে এটো কি হয় তোমাৰ 4 4 1 2 কি হয় তোমাৰ 3 স্কয়ার ইনটু 7 স্কয়ার মানে তোমাৰ পূৰ্ণ বৰ্গ হয় দুটা স্কয়ার হয় গতিকে এটো উত্তৰ হ'ব নোৱাৰে এটো এটা বৰ্গ সংখ্যা হয় ঠিক তেনেকৈ 576 টুকু যদি আমি হৰণ কৰো কি আহে যাব হাতে বাছে 12 12 6 18 3 ৰে যা গৈ আছে 2 ৰে গৈ আছে 2 2 গুণ 4 1 1 রোল 17 হল 8 2 গুণ 16 1 রোল 8 2 গুণ 16 আকৌ 2 ৰে যাব 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 ৰে যাব 3 2 গুণ 6 3 2 গুণ 6 6 2 গুণ 12 আকৌ 2 ৰে যাব 18 বার আকৌ 2 ৰে যাব তোমাৰ 9 বার আকৌ 3 ৰে যাব 3 বার গতিকে সোয়া জোড়া জোড়া বাকি আছে নাই 1 জোড় 2 জোড় 3 জোড় হল 2 3 জোড় মানে তোমার কি হল 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 2 স্কয়ার 2 স্কয়ার ইনটু কি হল তোমার 3 স্কয়ার মানে গোটেইটা স্কয়ারত আছে গতিকে এটো এটা পূৰ্ণবৰ্গ সংখ্যা হয় কিন্তু 674 টো আমি চাই লও 674 আমি প্ৰথম কি হেৰে যাব যেহেতুকে 4 আছে এককৰ ঘৰত গতিকে 2 ৰে হৰণ চাব 2 ৰে হৰণ কৰি চাও 3 2 গুণ 6 3 2 গুণ 6 8 2 গুণ 14 337 337 তোমাৰ কিবাৰে হৰণ যাব নেকি 3 3 6 7 6 13 মানে 3 ৰে হৰণ না যায় গতিকে এইটো এটা কি সংখ্যা মৌলিক সংখ্যা যিবিলা সংখ্যাৰ উৎপাদক এক আৰু এই সংখ্যাটো নিজে যিবিলা সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয় আৰু মৌলিক সংখ্যাটো তোমাৰ কি হেৰে হৰণ না যায় একেৰে যাব একেৰে গলে কিবা হ'ব নেকি আমাক লাগে বৰ্গ সংখ্যা হয় নেকি কোনটো বৰ্গ সংখ্যা নহয় হেতু বুজিছে এইটো হয় এইটো নহয় পাই গলো গতিকে উত্তৰ অপচন সি ইজ দা ৰাইট আনসাৰ ঠিক আছে আৰু ইয়াৰ শৰ্ট ট্ৰিক্স এটা আছে তোমাৰ শৰ্ট ট্ৰিক্সটো মই যেটোকে পৰীক্ষা আহি পাইছে শৰ্ট ট্ৰিক্স দি একো লাভ নাই তথাপি মই কৈ দিছো যিবিলাকে কেটচিং কৰিব পাৰা তোমালোকে কেটচিং কৰি দিব তে সাপোজ 729 ইয়াৰ স্কয়াৰ মানে বৰ্গ হয় নে নহয় ইয়াৰ মানে বৰ্গমূলটো কি এই বস্তুটো খুদিছে তে সোয়া 9 9 টো কিহৰ বৰ্গ হয় 3 স্কয়াৰ মানে আমি কি পাও 9 পাও আৰু কি পাও 7 স্কয়াৰ মানে 49 মানে এককৰ ঘৰত 9 টো পাও গতিকে আমি কি লম 3 আৰু 7 ললো হয়নে নহয় একৰ ঘৰত দুটা সংখ্যা ললো এটা 3 ললো এটা
7 ললো মানে 3 বর্গ কৰিলে 9 পাও 7 ক স্কয়ার কৰিলে বর্গ কৰিলে আমি এককৰ ঘৰত 49 পাও ঠিক আছে যেহেতুকে বর্গ কৰিম বর্গত কে ঘৰ মানে স্কয়ার মানে 2 ঘৰ গতিকে 2 ঘৰ আমি এইটো সাইডে আহি যায় কি পালো আমি 7 পালো কি পালো 7 পালো এতিয়া 7 টো তুমি সোয়া কোন দুইটা বর্গ মানে স্কয়াৰৰ ওচৰত আছে 2 স্কয়ার মানে কিমান 4 3 স্কয়ার মানে কি 9 মানে 2 স্কয়ার আৰু 3 স্কয়াৰৰ মাজত 7 টো আছে নে নাই আছে 3 স্কয়ার মানে 9 2 স্কয়ার মানে তোমাৰ 4 2 আৰু 3 একে সংখ্যা হয় না ক্ৰমিক সংখ্যা দুটা গতিকে 2 স্কয়ার মানে 4 আৰু 3 স্কয়ার মানে 9 দুটাৰ একেলগে আছে নে নাই দুটাৰ মাজত 7 টো আছে নে নাই আছে গতিকে আমি এতিয়া এতেও কি পাতিম সৰুটো পাতিম সদায় মানে 7 তকৈ সৰু কোনটো 2 স্কয়ার টো গতিকে এতে পাতিম 2 ইয়াতো পাতিম 2 এতিয়া এই দুটা সংখ্যাৰ আমি কোনটো সিলেক্ট কৰিম 23 সিলেক্ট কৰিম নে 27 সিলেক্ট কৰিম কোনটো সিলেক্ট কৰিব সেই বস্তুটো ডিপেন্ড কৰিব তোমাৰ 7 টো 3 স্কয়াৰৰ ওচৰত আছে নে 2 স্কয়াৰৰ ওচৰত আছে তুমি নিজে চোৱা 2 স্কয়াৰ মানে 4 4 ৰ ওচৰত 7 আছে নে 9 ৰ ওচৰত 7 আছে obviously 9 ৰ ওচৰত 7 আছে হয় নহয় 4 ৰ লগত 3 যোগ কৰিলে আমি 7 পাও 7 ৰ লগত 2 যোগ কৰিলে 9 পাও গতিকে 9 ৰ ওচৰত আছে গতিকে 9 টো কোৰ পৰা পাইছো ঠিক স্কয়াৰ কৰি পাইছো গতিকে উত্তৰটো কি হ'ব ডাঙৰ সংখ্যা কোনটো 23 নে 27 27 গতিকে তুমি 729 ৰ বৰ্গটো কি হৈছে তোমাৰ বৰ্গমূলটো হৈছে তোমাৰ 27 মানে দুটা 27 যদি পূৰণ কৰা তুমি 729 পাবা তুমি কৰি চাব পাৰা এনেকে তোমালোকে সঠিকৰ দ্বাৰা এক্সেলটো ওলাব পাৰা সঠিক এতিয়া এপ্লিকেবল নহয় যিকোনো আগত শিকিছিলা একলে জাস্ট ৰিভাইজ কৰিব পাৰিবা ঠিক আছে আমি 3 নম্বৰ কোৱেশ্চনটোলৈ আহো এতিয়া 3 নম্বৰ কোৱেশ্চনটো হৈছে তোমাৰ যদি n ৰ ঘনমূল হয় ঘনমূল নাম বিলাকত তোমালোকে চাবা n ৰ কি হয় তোমাৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব কি হ'ব অপশন এ 3√m অপশন বি 3m অপশন সি m³ অপশন ডি m²। তোমালোকে বস্তুবিলাক অলপ গুৰুত্ব দিবা যে গণিতটোৱে কি ক'বলৈ গৈ আছে আৰু উত্তৰটো কি ওলাবলৈ গৈ আছে এতিয়া চাবা মই যদি কওঁ 2 ৰ বৰ্গ কি তেতিয়াহলে তোমালোকে ক'ব লাগিব 2 স্কয়াৰ মানে কি স্যাৰ 2 স্কয়াৰ মানে 4 মই যদি কওঁ 2 ৰ বৰ্গমূল কি তেতিয়াহলে ক'ব লাগিব স্যাৰ √2 হৈছে তোমাৰ 2 ৰ বৰ্গমূল ঠিক তেনেকে ঘনমূল মই যদি কওঁ 2 ৰ ঘনমূল ঘন কি তেতিয়াহলে তোমালোকে ক'ব লাগিব স্যাৰ 2³ যদি মই কওঁ 2 ৰ ঘনমূল কি তেতিয়াহলে তোমালোকে ক'ব লাগিব স্যাৰ 3√2 তেনেকে ক'ব লাগিব 3 মানে কি 3 মানে হৈছে তোমাৰ এনেকে যদি লিখো 2 1/3 এটোকে কৈছে 3 যদি ৰুট উঠাই ঠিক আছে এতিয়া এই বস্তুখিনি তোমালোকে জানিব লাগিব তেতিয়াহে তোমালোকে এই প্ৰশ্নটোৰ এনসাৰটো কৰিব পাৰিবা বৰ্গ মানে কি বৰ্গমূল মানে কি ঘন মানে কি ঘনমূল মানে কি মানে আমাৰ কনফিউজ এটা থাকে যদি মই বৰ্গ সুধি 4 ৰ বৰ্গ কি কিছুমানে কৈ দিব যে 4 ৰ বৰ্গ 2 এই হাউ ক্যান ইটস পসিবল কেনেকৈ এটো পসিবল 4 ৰ বৰ্গ 2 4 ৰ বৰ্গ মানে কি কৰো মানে 4 স্কয়াৰ কৰিব কৈছো আৰু যদি বৰ্গৰ লগত মূল শব্দটো লগাই দিও যদি মই কওঁ 4 ৰ বৰ্গমূল কি
তেতিয়া তুমি ৰুটডাল দি দিব লাগিব লাগিব না নাই লাগিব মানে বৰ্গ আৰু বৰ্গমূল ঘন আৰু ঘনমূল এই দুটা বস্তুৰ ডিফাৰেন্সটো আমি জানিব লাগিব মাথাত ৰাখিব লাগিব তেতিয়াহে তোমালোকে কৰিব পাৰিবা ঠিক আছে এটা কনফিউজিং কোৱেশ্চন একদম ইজি কোৱেশ্চন কিন্তু কনফিউজিং বহুতে কনফিউজ কৰে বহুত জানা মানুহ ভুল কৰি থৈ আহে গতিকে গুৰুত্ব দি চাবা বস্তুবিলাক সহজ কিন্তু তাতে কিবা এটা আছে হল এতিয়া চোৱা m nৰ ঘনমূল মানে m nৰ বুলি কৈছে মানে m is equal to nৰ ঘনমূল কি হ'ব থি ঘনমূল কৈছে গতিকে থি আহিব থি ৰুট n আহিব না নাই তেন্তে nৰ মান কি হ'ব nৰ মান যদি উলাব লাগে আমি কি কৰিম এই বৰ্গমূল চিহ্নডাল উঠাবৰ কাৰণে আমি কি কৰিম এটা কিহৰ ঘন আছে থি আছে না গতিকে আমি কি কৰিম কিউব কৰিম দুই ফালে কিউব কৰিম মানে n কিউব আৰু এইটো সাইডেও আমি কিউব কৰিম এইটো সাইডেও আমি কি কৰিম তোমাৰ কিউব কৰি দিলা কিউব কৰি দিয়াৰ লগে লগে এফালে থাকিল m কিউব আৰু এফালে কি হ'ব তোমাৰ n এই ৰুট ওভাৰ চিহ্নডালে কি বুজায় তোমাৰ 1/2 বুজায় তাত যদি 3 দিয়ে তেতিয়াহলে কি বুজায় 1/3 বুজায় এই বস্তুটো মনত ৰাখিবা হল মানে ঘাটত যায় ঘাটত মানে ধৰা এটা সংখ্যা আছে ওপৰত যাব ঘাটত যাব 1/3 যদি একো না থাকে তেতিয়া যাব 1/2 এই বস্তুটো মনত ৰাখিবা এতিয়া এই বস্তুটো আমি কেনেকৈ লিখিব পাৰো n 1/3 ব্ৰেকেট আছে 3 এই 3 কাটা গ'ল যোৱাৰ লগে লগে কি থাকিল তোমাৰ m কিউব n মানে n ৰ মান কিমান পালো আমি m কিউব কোনটো অপচন আছে অপচন এ আছে নাই অপচন বি আছে নাই অপচন সি আছে অপচন সি ইজ দা ৰাইট আনসার আই থিংক কনসেপ্ট ক্লিয়াৰ আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন এটা পাবা মানে এইবিলাক একদম সহজ প্ৰশ্ন কিন্তু তাতে আছে লুকাই তোমালোকৰ মেইন বস্তুটো হল ঠিক আছে এতিয়া আমি চাবা মই যোনখন কোৱেশ্চন পেপাৰ কাটিছো এই কোৱেশ্চন পেপাৰখনত প্ৰতিটো চেপ্টাৰত পুনৰ আলোচনাৰ পৰা একদম সংক্ষিপ্ত লৈ গোটেইটা প্ৰশ্ন পাবা আৰু গোটেইটা চেপ্টাৰ তোমালোকৰ যিখিনি ডাউট আছে গোটেই ডাউট ক্লিয়াৰ হ'ব অনুগ্ৰহ কৰি ভিডিওটো একদম কন্টিনিউ কৰিবা আৰু শেষলৈ চাবা হয়তো ভিডিওটো দীঘলীয়া হ'ব পাৰে তাৰ কাৰণে তোমালোকে বৰিং নহবা শেষলৈকে চাবা আৰু পৰীক্ষাৰ আগত এই ভিডিওটো চোৱাটো বহুত ইম্পৰ্টেন্ট বুলি মোৰ দৃষ্টিত মই ভাবো ঠিক আছে এটা সেকেন্ড প্ৰশ্নটো আহিছে তোমালোকৰ উৎপাদক বিশ্লেষণৰ পৰা যদি x স্কয়াৰ প্লাস 3x বহুতে কৰিব পৰা নাই মই এখন কোৱেশ্চন পাতিছো বহুতে কৰিব পৰা নাই গতিকে ভালকৈ চাবা x স্কয়াৰ প্লাস 3x প্লাস 5 whole into x square minus 3x plus 5 is equal to n square minus n square তেন্তে mor মান নির্ণয় কৰা তেন্তে mor মান হবো nor মান হবো অপশন এ দিয়া আছে তোমাৰ x square plus 3x অপশন বি দিয়া আছে তোমাৰ x square plus 10 অপশন সি দিয়া আছে তোমাৰ 3x অপশন ডি দিয়া আছে তোমাৰ x square plus 5 এটো একদম উৎপাদক বিশ্লেষণৰ পৰা দিয়া আছে একদম ইজি आंसर ইজি কোৱেশ্চন তোমাকে ইজিলি উলাব পাৰিবা ঠিক আছে মই তথাপি কৰি দিছো x square plus 3x plus 5 whole into x square minus 3x plus 5 is equal to m square minus l square di আছে তো কিহত আছে এটো ফর্মুলা এটা আছে এই ফর্মুলাটো আমি সবে জানো কি ফর্মুলা a square minus b square ফর্মুলা আছে a square minus b square মানে কি a plus b whole into a minus b মানে নহয় গতিকে m square minus n square মানে কি আখৰ গিটা বেলেগ কৰি দিছে সূত্ৰটো একে বহাই দিয়া তোমালোকে x square এখিনি পাতি দিয়া x square plus 3x plus 5 whole into x square minus 3x plus 5 is equal to ki m plus n whole into m minus n
হলে নাই তাৰপিছত আমি কি লিখিব পাৰো ডাইৰেক্ট লিখিব পাৰো যে x স্কয়ার প্লাস 3x প্লাস 5 ইকুয়াল টু কি m প্লাস n এটা এক নম্বর সমীকরণ দি দিয়া x স্কয়ার মাইনাস 3x প্লাস 5 ইকুয়াল টু m মাইনাস n এটা দুই নম্বর সমীকরণ দি দিয়া এক আর যদি দুই যোগ কৰি দিও আমাক m এর মান লাগে m এর মান নির্ণয় কৰিব দিছে দুটা যোগ কৰি দিয়া 1 প্লাস 2 যোগ কৰি দিয়া যোগ কৰি দিলে কি পাম x স্কয়ার প্লাস লেফট হ্যান্ড সাইড খিনি লেফট হ্যান্ড সাইডে যোগ হ'ব রাইট হ্যান্ড সাইড খিনি রাইট হ্যান্ড সাইডে যোগ হ'ব তো আমি সকলে জানো x স্কয়ার প্লাস 3x প্লাস 5 লেফট হ্যান্ড ইয়াৰ দুই নম্বৰৰ লেফট হ্যান্ড কি আছে প্লাস x স্কয়ার মাইনাস 3x প্লাস 5 ইয়াৰ তোমাৰ কি আছে m প্লাস n আৰু ইয়াৰ কি আছে তোমাৰ m মাইনাস n এটা সোয়া n কাটা গ'ল 3x কাটা গ'ল এটো প্লাসৰ এটো মাইনাসৰ সে কাটা গ'ল এটা আমি যোগ কৰি যাও বাকিখিনি x স্কয়ার দুটা আছে 2x স্কয়ার প্লাস পাশে পাশে কিমান 10 আৰু গলে কি আছে তোমাৰ m দুটা m 2m দুটা m মানে 2m তো এই সম বুলি ক'ব পাৰি ইয়াৰ পৰা 2 কমন না x স্কয়ার প্লাস 5 ইকুয়াল টু 2m এই 2 কাটা গ'ল থাকিল কিমান তোমাৰ x স্কয়ার প্লাস 5 ইকুয়াল টু m মানে m এর মান কি পালো আমি x স্কয়ার প্লাস 5 x স্কয়ার প্লাস 5 করেছে অপশন এ আছে নাই অপশন বি আছে নাই অপশন সি আছে নাই অপশন ডি ইজ দ্য রাইট আনসার আই থিংক কনসেপ্ট ক্লিয়ার ঠিক আছে তোমালোকে ভিডিওটো পজ কৰি কিনে লিখি লবা আমি এতিয়া তোমাৰ 5 নম্বৰ কোৱেশ্চনটো লৈ আহি আছো पांच नंबर क्वेश्चन तो আছে তোমালোকৰ কিহৰ পৰা সূচক আৰু ঘাতৰ পৰা আছে যদি a to the power x whole into a to the power 2 is equal to 1 একদম ইজি প্ৰশ্ন হয় তেন্তে x ৰ মান হ'ব a is equal to minus 2 option B 1/2 option C 1 option D 0 এটা সোয়া এটা আছে সূচক আৰু ঘাতৰ পৰা অহা এটা প্ৰশ্ন আৰু সূচকৰ নিয়মখিনি জানিব লাগিব তোমাৰ সূচকৰখিনি নিয়মখিনি জানিলে এইটো কৰিব পাৰা এটা সোয়া তোমাৰ a to the power x into a to the power তে a to the power m whole into a to the power n জগতে কি আছিল a to the power m plus n আছিল মানে ঘাতে ঘাতে যোগ হৈ যায় যদি কি এটা কি বুলি কয় তোমাৰ চলক কেটা যদি একে থাকে তোমাৰ ঘাত কেটা বেলেগ থাকে ঘাতে ঘাতে যোগ হৈ যায় এটো সূত্র আছিল নে নাই ঠিক তেনেকে এটা তোমাৰ চলক কেটা একে ঘাত কেটা বেলেগ গতিকে x এটা m আছিল এটা n আছিল m ৰ জায়গাত x আছে n ৰ জায়গাত 2 আছে বস্তুটো তো একে আৰু এটা বস্তু জানিছিলো এনিথিং টু দি পাওয়ার এনিথিং বুলি কি কৈছো a to the power 0 equal to 1 এনিথিং বুলি কিয় কলো মানে a হ'ব পাৰে b হ'ব পাৰে এলফাবেট হ'ব পাৰে যি কোনো 5 to the power 0 equal to 1 তোমাৰ বুঝা নাই মানে যি কোনো এটা সংখ্যা বা আখৰৰ ওপৰত যদি 0 মানে ঘাতটো যদি 0 হয় তাৰ ভ্যালুটো হয় 1 হয় বস্তুটো মনত ৰাখিবা হল এখিনি কিয় কলো এতিয়া বুজি পাবা এটা সোৱা a to the power x into a to the power 2 equal to 1 হল আমি এটো কি বুলি লিখিব লাগিব a to the power x plus 2 সূত্ৰটোৰ পৰা লিখিব পাৰো 1 ৰ মান কি লিখিব পাৰো এটা যেহেতুকে a আছে চলকটো গতিকে a to the power 0 বুলি লিখিব পাৰো না নাই কাৰণ যি কোনো বস্তুৰ ঘাতটো যদি 0 হয় তাৰ মানটো 1 হয় লিখিব পাৰো না নাই পাৰো যদি চলক দুটা একে হয় তেতিয়া কি হৈ যায় তোমাৰ ঘাতে ঘাতে সমান হৈ যায় x + 2 = 0 হৈ যাব হবে না নাই গতিকে x ৰ মান কি হ'ব 2 টো যদি হেতৰা যায় -2 হ'ব আমাক কি দিছে x ৰ মান দিছে x ৰ মান কি পালো -2 মানে অপশন এ আছে অপশন এ ইজ দা রাইট আনসার আই থিংক কনসেপ্ট ক্লিয়ার ঠিক আছে এতিয়া আমি কোয়েশ্চন নম্বৰ 6 কোয়েশ্চন 6 কত দিছে তলৰ উক্তিবোৰৰ পৰা শুদ্ধ
টু বাছি উলোৱা মানে মই ডাইৰেক্ট শৰ্টকাটত লিখিছো শুদ্ধ উক্তিটো বাছি উলোৱা হ্যান্ড ৰাইটিংত গুৰুত্ব নিদিবা অলপ ফাষ্ট কৈছো সেইটো কাৰণে তোমাৰ হ্যান্ড ৰাইটিং হয়তো বেয়া হ'ব পাৰে আমাৰ কম্পিউটাৰাইজ বোৰ্ড নহয় হয় ডিজিটাল বোৰ্ড নহয় গতিকে নিজে হ্যান্ড ৰাইটিং কৰি কিনে লিখিছো বা হ্যান্ড ৰাইটিং বেয়া হ'ব পাৰে তাত গুৰুত্ব নিদিবা মেইন প্ৰশ্নটোত গুৰুত্ব দিবা অপচন এ বুজি নাপালে তেতিয়া ক'বা প্ৰত্যেক যোগাত্মক অযুগ্ম আরে মন কৰি যাবা লিখুতে মন কৰি যাবা প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কি অখণ্ড সংখ্যা হৈছে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা সংখ্যা ৰেখাৰ জ্ঞান থাকিব লাগিব এতিয়া এবিলাক কৰিব পাৰিবা 4q + 1 বা 4q + 3 আহিৰ মানে কি এটো গঠন অপচন বি কি লিখা আছে তোমাৰ প্ৰত্যেক আৰু এটা উক্তি দিছে প্ৰত্যেক যুগ্ম হৈছে বা অখণ্ড সংখ্যা 2q + 1 আহিল এটো কৈছে এটা সোৱা তোমালকে এটা অপচন বিলাকত কৈছে অপচন এ শুদ্ধ অপচন বি ভুল অপচন এ আৰু বি দুইটা শুদ্ধ বা অপচন এ ভুল অপচন বি শুদ্ধ এনেকে অপচন কেইটা দি আছে আমি আগতে কৰিলো তাৰপিছত অপচনত গুৰুত্ব দিম ঠিক আছে তাৰপিছত প্ৰত্যেক যোগাত্মক অযুগ্ম সংখ্যা অযুগ্ম অখণ্ড সংখ্যা তাৰপিছত সংখ্যা ৰেখা একদম এটা ষ্টৰীত কৈ আছো সংখ্যা মানুহবিলাকৰ যেনেকৈ ঘৰ থাকে সংখ্যাবিলাকৰো এটা ঘৰ থাকে আৰু সেই সংখ্যাবিলাকৰ যিটো ঘৰ সেই ঘৰটোকে সংখ্যা ৰেখা বুলি কোৱা হয় একদম মাজত থাকে তোমাৰ 0 আৰু 0ৰ ৰাইট সাইডে মানে সোঁহাতে এখন সোঁহাতে থাকে তোমাৰ ধনাত্মক অংকবিলাক 1 2 3 4 5 মানে এনেকে ডট অসংখ্য আৰু লেফট সাইডে মানে বাও হাতে থাকে তোমাৰ মাইনাসৰ বিলাক মাইনাস মানে ঋণাত্মক এবেলাই ধনাত্মক -3 -4 মানে অসংখ্য শেষ কৰিব নোৱাৰা গুণি এফালে শেষ কৰিব নোৱাৰা মাজত খালি থাকে ষ্টেবল কিনে 0 আৰু 0ক লৈ যিখিনি সংখ্যা পাও সেইখিনি কয় পূৰ্ণ সংখ্যা আৰু 0ক বাদ দি 1ৰ পৰা যিখিনি ষ্টাৰ্ট কৰে সেইখিনি কয় স্বাভাৱিক সংখ্যা আৰু গোটেই সংখ্যাবিলাকক একেলগে কয় অখণ্ড সংখ্যা আৰু এইবিলাক ধনাত্মক যিবিলাকৰ প্লাস চিন আছে এইবিলাক কয় ধনাত্মক অখণ্ড সংখ্যা বা যোগাত্মক অখণ্ড সংখ্যা আৰু যিবিলাক মাইনাসত থাকে সেইবিলাকক কয় ঋণাত্মক অখণ্ড সংখ্যা বা কি কয় ঋণাত্মক অখণ্ড সংখ্যা বা বিয়োগাত্মক অখণ্ড সংখ্যা তেনেকৈ ক'ব পাৰে হল কোৱাৰ ধৰণ বেলেগ হ'ব পাৰে কিন্তু বুজি ল'লে সব 0 সব পানী হল তা বুজি লোৱা তাক মেইন কথাটো হল কি কৈছে প্ৰত্যেক যোগাত্মক অযুগ্ম সংখ্যা যোগাত্মক অযুগ্ম সংখ্যা মানে কি এইটো সাইডৰ বিলাক কৈছে আৰু যোগাত্মক অযুগ্ম আৰু যুগ্ম আমি জানো অযুগ্ম মানে হৈছে বিজুৰীয়া 3 টু বিজুৰীয়া 5 টু বিজুৰীয়া মানে কি 3 কি আছে এডাল দুডাল তিনডাল আখৰ আছে এইটো এটা দুটা বস্তুত একজোৰ বুলি আমি জানো যেনেকৈ আমি কওঁ পাৰ একজোৰ লাগে মানে দুটা পাৰ দিব হয়নে নহয় জুৰিয়া কাপল যোনটো কয় হল এই যিবিলাক মানে বিজোৰ হৈ থাকে মানে দুডাল এটা এই এটা আৰু এটা থাকিলে সেই পূৰ্ণ হ'ব সেইকাৰণে তাক কয় বিজুৰীয়া মানে জোৰ নিমিলে সেইবিলাকক কয় অযুগ্ম সংখ্যা এই অযুগ্ম অখণ্ড সংখ্যা কোনবিলাক 1 টো হয় 3 টো হয় 5 টো হয় হয়নে নহয় এতিয়া প্ৰত্যেকটো অযুগ্ম অখণ্ড সংখ্যাই এই শেপটোত থাকে মানে 4q + 1 বা 4q + 3 আদি থাকে বুলি আমাক কৈছে আমি বহাই চাও আমি প্ৰথম 1 টোৱে বহাই চাও তাৰপিছত 3 টো বহাই চাও তাৰপিছত 5 টো বহাই চাও যদি তিনটা সংখ্যা বহাওতে যদি হসাকে এইটো আধিত থাকে তেতিয়া আমি একদম ক্লিয়াৰ হৈ যাম যে বাকি বিলাকো থাকিব প্ৰথম 1 টো বহাই চাও 4q + 1 তে 1 বহাই চাও
কিউৰ মান 1 বহাই চালে কিউৰ মান মই কি বহাব দিছো 1 বহোৱা 3 বহোৱা 5 বহোৱা এটা বহাইছো ডট 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 মানে যিমান বহা তোমাৰ ইচ্ছা কিন্তু তুমি আমি তিনটা মানে এটা হৈছে তিনটা কিয় কৈছো এটা হৈছে ইনসিডেন্টলি এটা এক্সিডেন্টলি আৰু এটা আমাক এসিওর দিব মানে এটা আমি এনে বহাই চালো ইচ্ছা গৈছিল বহালো এটা আমি আৰু অলপ কনফিডেন্স তো মানে হয় না নহয় হেতু চাবৰ কাৰণে বহালো 3 নম্বৰটো সদায় কি কৰে তোমাৰ আমাক এসিওরিটি দিয়ে মানে আমাক এসিওর দিয়ে মানে আমাক নিশ্চয়তা দিয়ে মানে হয় তিনটা যদি হয় আৰু বাকিবিলাক হ'ব তেনেকুৱা টাইপ মানে তো আমি তিনটা বহাই চাও তাৰপিছত আমি গম পাই যাম প্ৰথম কি বহাম কিউৰ জায়গাত বহাম আমি 1 বহাম কিউ মান 1 বহাই দিলো 4 1 গুণ 4 4 1 5 এবাৰ কিউ মান 2 কি কয় 3 বহাম 4 3 গুণ 12 12 1 13 তাৰপিছত 5 বহাম 4 5 গুণ 20 20 1 21 এতিয়া চোৱা তোমালোকে প্রত্যেক যুগাত্মক ও যুগ্ম অখণ্ড সংখ্যা এইটো আহে হয় না নহয় হয় না নহয় 5 টো যুগাত্মক ও যুগ্ম অখণ্ড সংখ্যা হয় 13 টো হয় 21 টো হয় না নহয় গতিকে প্রত্যেকটো যুগাত্মক ও যুগ্ম অখণ্ড সংখ্যা এটা আহিল হয় কথাটো সত্য মানে উক্তি এটো রাইট আমি এখিনি বুজি পালো এতিয়া আমি উক্তি বি টো চাম উক্তি বিটোত কি হৈছে তোমাৰ প্রত্যেক যুগাত্মক ও যুগ্ম অখণ্ড সংখ্যা যুগাত্মক যুগ্ম অখণ্ড সংখ্যা সরি যুগাত্মক যুগ্ম অখণ্ড সংখ্যা যুগ্ম মানে হৈছে তোমাৰ জুৰিয়া যেবিলাক জোৰত থাকে মানে কোনটা 2 4 6 8 এবিলাক মই কি কলো যিকোনো তিনটা বহাইছোৱা যদি হয় তেতিয়ালে হয় বহাই চাও 2q + 1 আহি বুলি কৈছে মানে q জায়গাত এবাৰ আমি বহাও 2 2 2 গুণ 4 1 5 তাৰপিছত 4 বহাও 4 2 গুণ 8 8 1 কি পালো আমি 9 সো 5 টো তোমাৰ যুগাত্মক যুগ্ম অখণ্ড সংখ্যা নহয় এটো অযুগ্ম অখণ্ড সংখ্যা এইটো হ'ব নোৱাৰে 9 টো নোৱাৰে কি জানিবা 3 নম্বৰটো হয় তাৰ কাৰণে আমি আৰু এটা বহাইছাম যে 6 টো 2 6 গুণ 12 12 1 কি হয় 13 13 টো নহয় এইটোও যুগ্ম অখণ্ড সংখ্যা হয় না নহয় গতিকে আমি এতিয়া আমি সিওর হলো যে মানে যুগাত্মক অখণ্ড সংখ্যাবিলাক যুগাত্মক যুগ্ম অখণ্ড সংখ্যাবিলাক 2q + 1 আহি নহয় মানে কি বুজিলো যে উক্তি বি টো অসত্য মানে অপশন যত আছে উক্তি এ সত্য উক্তি বি অসত্য এইটোৱে রাইট আনসার হ'ব আই থিংক কনসেপ্ট ক্লিয়ার আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন এটা পাবাই আৰু তেনেকুৱা ধৰণৰ প্ৰশ্নখিনি জানাৰ আগতে তোমালোকে সংখ্যা ৰেখাৰ 100% তোমালোকৰ জ্ঞান থাকক দৰকাৰ ঠিক আছে এতিয়া আমি 7 নম্বৰটো লৈ আহিছো 7 নম্বৰ প্ৰশ্নটোত কৈছে তোমালোকৰ যদি p1 আৰু p2 দুটা p1 আৰু p2 দুটা অযুগ্ম মৌলিক যাতে p1 is greater than p2 তেন্তে p1 square minus p2 square হ'ব একদম গুৰুত্ব দিবা আগতো নিচিনা প্ৰায় কি এটা যুগ্ম সংখ্যা অপশন বি আছে এটা অযুগ্ম সংখ্যা সং বুলি লিখি দিছো বস অপশন সি আছে তোমাৰ এটা অযুগ্মটো অ বুলি লিখিছো এটা অযুগ্ম মৌলিকটো মৌ লিখি দিছো সংখ্যাটো ক লিখি দিছো অপশন বি এটা মৌলিক সংখ্যা মৌলিকটো মৌ লিখি দিছো সংখ্যাটো ক লিখি দিছো বুজি পাইছা এটা অপশন ঠিক আছে তে প্ৰশ্নটো পঢ়া যদি p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা
তা মৌলিক সংখ্যা কোনবিলাক মৌলিক সংখ্যা কোনবিলাক যিবিলাক সংখ্যাৰ উৎপাদক মানেতো আমি জানো যিবিলাক সংখ্যাৰ উৎপাদক ধৰা 2 যিবিলাক সংখ্যাৰ উৎপাদক 2ৰ উৎপাদক যদি আমি ভাঙিবলৈ যাওঁ 1 আৰু 2 পাম আৰু বেলেগ কিবা পাম নেকি 1 2 গুণ 2 আৰু বেলেগ কিবা পাম নেকি 4 2 গুণ 2 পাম নেকি নাপাম মানে যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে সেইবিলাক সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয় এটা মৌলিক সংখ্যা 2 3 5 7 তাৰপিছত ভাবিছা নেকি 9টো হ'ব 9টো নহয় কাৰণ 9ৰ উৎপাদক কি 1 পূৰণ 9 1 9 গুণ 9 আকৌ 3 3 গুণ 9 গতিকে 9ৰ উৎপাদক কি পালো 1 3 9 গতিকে 1 আৰু সেই সংখ্যাটো নিজৰ বাদে বেলেগ পালো নে গতিকে 9টো মৌলিক সংখ্যা 9 বুজি পালা মৌলিক সংখ্যা সেইবিলাকে যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই থাকে এইবিলাকক মৌলিক সংখ্যা এতিয়া আমাক কৈছে যে p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা এতিয়া অযুগ্ম মৌলিক সংখ্যা যুগ্ম মৌলিক সংখ্যা এটাই আছে পৃথিৱীত এইটো হৈছে 2 আমাক কৈছে অযুগ্ম মৌলিক সংখ্যা p1 আৰু p2 গতিকে আমি কি পাম ধৰিবা 3 আৰু 5 কিন্তু এটা শৰ্ত দিছে যে p1 is greater than p2 মানে p1 ৰ মানটো p2 তকৈ ডাঙৰ হ'ব গতিকে p1 ৰ মানটো আমি ধৰি ললো p1 ৰ মানটো 5 p2 ৰ মানটো তোমাৰ কি হ'ব তোমাৰ 3 হ'ব p1 তকৈ সৰু হ'ব যেহেতুকে p1 is greater than p2 বুজি পাইছা এতিয়া আমি জাস্ট সূত্ৰটোত বহাইছো কি কৈছে শৰ্তটো কৈছে যে p1 স্কয়াৰ মাইনাস p2 স্কয়াৰৰ মান কিমান হ'ব p1 ৰ মান কিমান পাইছো আমি 5 স্কয়াৰ p2 ৰ মান কিমান আছে 3 গতিকে মাইনাস 3 স্কয়াৰ গতিকে 5 5 গুণ 25 3 স্কয়াৰ মানে 9 25 ৰ পৰা 9 গলে কিমান হ'ল তোমাৰ 16 এই 16 টো কি সংখ্যা অপচন কেইটা দিয়াৰ ভিতৰত কি সংখ্যা যুগ্ম সংখ্যা হয় নেকি হয় স্যাৰ যুগ্ম সংখ্যা হয় গতিকে অপচন এটোৱে শুদ্ধ হ'ব বাকি এটা নাছালেও কথা নাই যুগ্ম সংখ্যা এটো এটা জুৰিয়া সংখ্যা হলে নহয় এটা 8 জোৰ আছে হলে নহয় গতিকে এটা যুগ্ম সংখ্যা গতিকে অপচন এ ইজ দা কারেক্ট आंसर আই থিংক কনসেপ্ট ক্লিয়াৰ ঠিক আছে নেক্সট তোমাৰ 8 নম্বৰটো দিয়া আছে সাবাদে গুটে কেটা কোৱেশ্চন আমি বহুত মানে ভাবি চিন্তি কোৱেশ্চন পেপাৰখন কাটা হৈছে আৰু কোৱেশ্চন পেপাৰখনৰ পৰা 100% কমন আহিব বুলি মই নকওঁ কিন্তু 100% এই কোৱেশ্চন পেপাৰখনৰ পৰা যিখিনি কনসেপ্ট তোমালকে পাবা সেই কনসেপ্টখিনি 100% ক্লিয়াৰ দি তোমাৰ কমন আহিব আৰু এটা কথা মনত ৰাখিবা কোনে a to z কমন দিব কাৰো সাধ্য নাই যিমান ইউটিউব চেনেল ওলাইছে জাস্ট তোমাৰ থাম্বনেলত লিখি দিব ভিডিওৰ ফন্টত যোনটো আহে তাতে লিখি দিব যে 100% কমন 99% কমন মই লিখিছো কিন্তু কোনো ধৰণৰ কমন দিব কাৰো দৰকাৰ নাই যেতিয়ালৈকে তোমাৰ নিজৰ কনসেপ্ট ক্লিয়াৰ নাথাকে আৰু যিদিনাই কনসেপ্ট ক্লিয়াৰ হ'ব সেইদিনাই তুমি ভাবিবা যে তোমাৰ গোটেই কোৱেশ্চন পেপাৰখনে কমন হল কাৰণ চাবা মই এটা কলো যে ৰামৰ বয়স 5 বছৰ এনেকৈ কিবা এটা গণিত শিকাই দিলো ৰাম নাহি কিনে তাত যদি হৰি আহে যিবিলাকে প্ৰশ্নটো মুখস্থ কৰি যাব তো কনফিউজ লাগিব সাৰে দেখোন ৰামৰ কৈছিল আহিল হৰি ঠিক কনফিউজ লাগি যাব যিবিলাকে মুখস্থ কৰি যায় তেতিয়া মুখস্থ কেতিয়াও নকৰিব গণিত হল এটা 8 নম্বৰটো চোৱা দিয়া আছে যে 32 আৰু 192 লসাগু আৰু বসাগু গণিত তো লসাগু গণিত 192 এতিয়া 432 আৰু 192 লসাগু
গু কি হব অপশন এ দিয়া আছে 4 অপশন বি দিয়া আছে তোমাৰ 192 অপশন সি দিয়া আছে 192 into 4 অপশন বি দিয়া আছে তোমাৰ 192 into 192 into 32 এটা সোয়া ল হা গু ল মানে হচ্ছে লঘিষ্ঠ হা মানে হচ্ছে সাধারণ গু মানে হচ্ছে তোমার গুণিতক মানে আমি জানো সবে যদি 5 এর গুণিতক বলি কও কি হবো 5 গুণ 5 5 গুণ 10 5 গুণ 15 5 গুণ 20 মানে পূরণ কৰি গৈ থাকিলে যিমান পাও সেইবিলাক কৈছে গুণিতক হয় নহয় মানে লঘিষ্ঠ সাধারণ গুণিতক মানে দুটা সংখ্যা দিছিল মানে এই দুটা পূরণ কৰি গৈ কিনে যেটো কমন পাও মানে সৰু পাওয়া টাইপ কই কমন সাধারণ মানে হচ্ছে কমন দুইটাতে থকা এইটোই হচ্ছে তাহাতৰ লসাগু তে চাবা 32 টু 192 ৰ উত্তৰ হয় না নহয় মানে 32 আৰু 192 ঘৰন যায় না যায় আগতে চোৱা 32 এৰে তোমাৰ 192 ঘৰন যায় না যায় চোৱা তোমাৰ 6 দুগুণ 12 2017 যায় হ্যাঁ 32 টু 192 এর তার উৎপাদক হয় না নহয় গতিকে 192 এর যদি 32 যায় 192 যদি লসাগু হয় তেতিয়া তুমি কি হ'ব 192 যদি লসাগু হয় 4 ৰে যদি 32 যায় গতিকে 32 আৰু 192 যোনটো লসাগু আছে 192 টু এই 4 ৰে যদি 32 বা 192 হৰণ যায় কমপ্লিট হৰণ যায় এইটোৱে তাৰ লসাগু হ'ব অপশন এ 192 যোনটো আছে সেইটোৱে কারেক্ট आंसर হ'ব এই বস্তুটো একদম কৰিবই নালাগে একদম তোমাক ভাবি চালে হ'ল যে 32 এৰে 192 কমপ্লিটলি হৰণ গৈ আছে বাকি নৰয় ছা গতিকে আৰু ইহতৰ লসাগু 192 এ পাইছো গতিকে 4 ৰেও তুমি চাবা 32 হৰণ গৈ আছে না নাই গৈ আছে কমপ্লিটলি গৈ আছে না নাই গৈ আছে 8 গুণ 32 গতিকে 32 আৰু 192 যোনটো লসাগু হয় 4 আৰু 32 जी लोग सारे तो लोग लगा दिया পিছতো এই তিনটা অংকৰো লসাগুটো সদায় সেমে থাকিব সেন্স নহয় মানে লসাগু 192 থাকিব আৰু এই চেপ্টাৰটো লসাগু আৰু লসাগু মই ভালকে ডিটেইলছত তোমালোকক বুজাইছো অফলাইন ক্লাছত গতিকে সাগে তোমালোকৰ মনত আছে আৰু এটো দেখাই দিম ঠিক আছে এই ভিডিওটো মই আজিলে আমি 8টা কোয়েশ্চন ডিসকাশন কৰিলো আৰু এই ভিডিওটো ইমানতে সমাপ্ত কৰিছো টোটাল তোমাৰ 45টা কোয়েশ্চন আছে তাৰে 8টা কোয়েশ্চন ডিসকাশন কৰিলো কৰাৰ পিছত তোমালোকৰ কিমানটা থাকিব 15 ৰ পৰা 8 কলে কিমান ডাইৰেক্ট ক্যালকুলেশন কৰি কিনে তোমালোকে মোক আনসাৰটো জনাবা আৰু তোমালোকে বাকি কেটা কোয়েশ্চন আমি ডিসকাশন কৰিম আৰু প্ৰতিটো কোয়েশ্চনৰ লগত প্ৰতিটো চেপ্টাৰ জড়িত হৈছে প্ৰতিটো চেপ্টাৰৰ কনসেপ্ট জড়িত হৈছে অনুগ্ৰহ কৰি ভিডিওটো কন্টিনিউ কৰিবা আৰু এই ভিডিওখিনি চাই কিনে তোমালোকে বহুখিনি উপকৃত হ'বা বুলি মই ভাবো আৰু যদি ভিডিওখিনি ভাল পাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা আৰু কাষত থকা শেয়াৰ বাটনটো ক্লিক কৰি দিবা থ্যাংক ইউ ফৰ ওয়াচিং দিস